হে গাইছ দেখিছা পুখুৰী পাৰতে আছিলোঁ বাকী পুখুৰী খান্দিলে পুখুৰী পাৰতনো মানুহে কি কৰিব পাৰে বা পুখুৰীত কি কৰিব পাৰে সকলোখিনি দেখাই আছোঁ গাইছ। তো ভিডিঅ'টো শেষলৈকে চাই থাকা আৰু লগৰ বন্ধু বান্ধৱী যিমান আছে সকলোকে শ্বেয়াৰ কৰি দিবা। দেখিছাই পুখুৰীত পানী ভৰি গ'ল গাইছ। বাকী এতিয়া পুখুৰীৰ পাৰত দেখিছা এইবিলাক হাঁহবিলাক আছে ইটো পাৰত। বাকী পুখুৰীৰ পাৰতে গাইছ এইবিলাক কচু গছ গজিছে দেখিছা, সেইটাতো গজিছে, বাকী ইয়াতো গজিছে এইবিলাক কচু দেখিছা, প্ৰকাণ্ড ঠাৰি আৰু গছেই কিমান ওখ হৈ গৈছে দেখিছা গাইছ। বাকী পুখুৰীৰ পাৰত চব ফালে দেখিছা কচু গছ গজিছে গাইছ, দেখিছা চব ফালে কচু গছ। বাকী কচুবিলাক মই গাহৰি দানাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিম আৰু গাহৰি গঁৰালো বনাইছোঁ গাইছ পুখুৰীৰ পাৰতে। দেখিছা পুখুৰীৰ পাৰতে ধুনীয়াকৈ গাহৰি গঁৰাল বনাই দিয়া হৈছে। বাকী দুজনীকে মাইকী গাহৰি আনিছিলোঁ গাইছ, সকলোৱে গম পাইছাই যিসকলে আগৰ ভিডিঅ' চাইছা। বাকী এই গাহৰি দুজনীৰ নাম দিব কৈছিলোঁ গাইছ, তোমালোকক বহুতেই কমেণ্ট কৰিছা, মোৰ ভালেই লাগিছে বাৰু। বাকী এজন বন্ধুৱে গহপুৰৰ এজন বন্ধুৱে মামু হয় তাৰ নাম, সি মোক মানে ফোন কৰি ফোনৰ যোগে কৈছিল যে গাহৰি দুজনীৰ নাম বোলে বুন্দিয়া ভুজিয়া ৰাখিব লাগে গাইছ। বাকী বুন্দিয়া ভুজিয়া নামটো ৰাখিলে কেনেকুৱা হ'ব তোমালোকে কমেণ্ট কৰা। ময়ো এটা নিজাকৈ নাম ভাবিছিলোঁ গাইছ, নামটো কৈ দিছোঁ মইনো কি নাম ভাবিছিলোঁ, তোমালোকে কমেণ্ট কৰিবা খালি। বুন্দিয়া ভুজিয়া ৰাখিলে ভাল হ'বনে মই ভবা নামটো ৰাখিলে ভাল হ'ব? বাকী মই ভবা নামটো হৈ গ'ল জুবিনদাৰ এটা গানৰ নাম গাইছ, ৰুণ জুন। ডাঙৰজনীৰ নাম ৰুণ আৰু সৰুজনীৰ নাম জুন ৰাখিছিলোঁ গাইছ। মই ভাবিছিলোঁ তেনেকৈ দিম বুলি, কাৰণ জুবিনদাৰ সেই ৰুণ জুন গানটোলৈ মনত পৰি যায় মানে ৰুণ জুন। বাকী দুইজনীৰ নামটো মানে একেলগে ক'ব পাৰিম তেতিয়া, ৰুণ আৰু জুন গাইছ, ৰুণ জুন। তো ৰুণ জুন নামটো ৰাখিলে ভাল হ'ব নে বুন্দিয়া ভুজিয়া ৰাখিলে ভাল হ'ব গাইছ, তোমালোকে কমেণ্ট কৰা। বাকী যাৰে কমেণ্ট যোনটো নামৰে বেছি আহিব গাইছ সেইটো নামেই ৰাখি দিয়া হ'ব। বাকী দেখাই দিছোঁ আৰু দেখিছাই দুইজনী আছে ধুনীয়াকৈ। বাকী দানা গামলা দি থোৱা আছিলে, খালে সিহঁতৰ পেট ভৰিল, এতিয়া বাকীখিনি খোৱা নাই গাইছ। মুঠতে দানা এভেইলেবল, সিহঁতৰ কাৰণে দানা পানী খোৱা বস্তু এভেইলেবল আছে গাইছ। মুঠতে এতিয়া খাই বৈ ডাঙৰ হ'ব লাগে, সোনকালে পোৱালি দিব লাগে আৰু মোৰ গাহৰি গঁৰাল ভৰাই দিব লাগে গাইছ। দুজনীয়ে যদি এজনীয়ে 10টাকেও দিয়ে, মোৰ 20টা পোৱালি যদি নেক্সট বছৰ আহি যায় তো মোৰ গাহৰি গঁৰাল ভৰি যাব গাইছ। যিহেতু মই পোৱালি নেবেচোঁ, কাৰণ পোৱালিখিনি মই নিজেই ডাঙৰ কৰিম আৰু বজাৰত নিজেই বেচিম। মুঠতে পথাৰ আমাৰ বজাৰ আমাৰ গাইছ, চিঞৰি থাকিলেই নহ'ব, কাম কৰিব লাগিব, কাম কৰি দেখাব লাগিব আৰু অসমীয়াই নিজৰ কাম কৰি ধনী হ'ব লাগিব গাইছ। অসমীয়া ধনী হ'লেহে অসম ধনী হ'ব, সেইটো কথা মনত ৰাখিবা। মুঠতে অসমীয়া নতুন প্ৰজন্ম যিসকল আছা তোমালোক বহিৰাজ্যত গৈ হাবাথুৰি খাব নালাগে গাইছ, কেৰেলা বেঙেনা বাদ দিয়া, মুঠতে অসমত থাকা, নিজৰ ঘৰত থাকি নিজৰ কাম কৰা। বাৰীখনতে উপাৰ্জন কৰিব পাৰি গাইছ, যদি ইচ্ছা কৰা নিজৰ ঘৰৰ বাৰীখনতে বা পুখুৰীটোৰ পৰাই উপাৰ্জন কৰিব পাৰি। বাকী দেখাই থাকোঁ তোমালোকক ভিডিঅ'বিলাক কেনেকৈনো মই ঘৰত থাকি উপাৰ্জন কৰি আছোঁ। বাকী তোমালোকেও লাগি যোৱা গাইছ, মুঠতে লাজ নকৰিবা নিজৰ কাম। বাকী আজিৰ ভিডিঅ' ইমানতে সামৰি দিছোঁ, বাই বাই।